নলবাৰীত উদ্ধাৰ হৈছে মাতৃ পুত্ৰৰ মৃতদেহ নলবাৰীৰ বৰখৰকুচিত সংঘটিত হৈছে নৃশংস ঘটনা মাতৃ কবিতা হালৈ আৰু পুত্ৰ ঋষিকেশ কাশ্যপৰ মৃতদেহ উদ্ধাৰ হৈছে বিশেষভাৱে সক্ষম আছিল সন্তান ঋষিকেশ পিতৃয়ে পত্নী আৰু পুত্ৰক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে বিষ খুৱাই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী তদন্ত অব্যাহত ৰাখিছে ইফালে পলাতক হৈছে পিতৃ জগদীশ হালৈ পুনৰবাৰ জনাইছো নলবাৰীত এবাৰ বাসগৃহৰ ভিতৰতে উদ্ধাৰ হৈছে মাতৃ আৰু পুত্ৰৰ মৃতদেহ আৰু বিষ মাতৃ আৰু পুত্ৰক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে নলবাৰীৰ বৰখৰকুচিত সংঘটিত হৈছে এই ঘটনাটো মাতৃ কবিতা হালৈ আৰু পুত্ৰ ঋষিকেশ কাশ্যপৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু বিশেষভাৱে সক্ষম আছিল সন্তান ঋষিকেশ আৰু পিতৃয়ে পত্নী আৰু পুত্ৰক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে প্ৰাথমিক তদন্তত আৰু বিষ খুৱাই মাতৃ পুত্ৰক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে কিয়নো সেই ঘটনাৰ পাছৰ পৰাই পলাতক হৈ আছে পিতৃ জগদীশ হালৈ ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত কিন্তু আজি ৩-৪ দিনমান আমি ইয়াত অহা নাই বাহিৰে বাহিৰে আহি যাওঁ আজি ৰাতিপুৱা মই স্কুলত যেতিয়া বাচ্চাটোক থ'ব আহিছোঁ থ'ব আহি পেলাই মই ঘৰত যোৱাৰ পিছত তেখেতৰ মিছ কল এটা পাওঁ মিছ কলটো পাই পেলাই মই ফোনটো এগেইন তেখেতক কৰোঁ মই কৰাৰ পিছত তেখেতে ৰিচিভ কৰি পেলাই কয় যে আপুনি গ'লে নেকি স্কুলৰ পৰা মই বোলো স্কুলৰ পৰা আহিলোঁ মই কদমতলা যাম এটা কাম কৰিব আপুনি যেতিয়া মাইনাক নিবা আহিব তেতিয়া আমাৰ তাতে এবাৰ সোমাই যাব সেনেকৈ ক'লে যেতিয়া মাইনাক মই নিব আহিলোঁ ২টা বন্ধত স্কুল ছুটি আহি পোতে ইয়াতে ২:২০ ২:২৫ মান হ'লে ইয়াতে আহি পেলাই মই এখেতসকলৰ ঘৰত আহি পিনে যিহেতু গেটত তলা লগাই আছে তাৰপিছত এতিয়া আহি পেলাই চালোঁ ইয়াৰ পৰা মই গেইৰালোঁ মানে গেটত মই অলপমান জোৰকৈ ভিন্দকৈ মই চিঞৰি দিলোঁ তাই জেঠীমাকে চিঞৰি দিলে জেঠুকে চিঞৰি দিলে কোনো ধৰণৰ মাত বোল নাই আৰু এয়া প্ৰত্যক্ষদৰ্শী ভাষ্য আছিল নলবাৰীত এতিয়া উদ্ধাৰ হোৱাই মাতৃ পুত্ৰৰ মৃতদেহৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে সেই অঞ্চলটোত নলবাৰীৰ বৰখৰকুচিত এই ঘটনা সংঘটিত হৈছে পিতৃয়ে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰু তাৰ পাছতে ঘৰত এনেদৰে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মাতৃ কবিতা হালৈ আৰু পুত্ৰ ঋষিকেশ কাশ্যপৰ মৃতদেহ উদ্ধাৰ হৈছে বাসগৃহৰ ভিতৰতে আৰু বিশেষভাৱে সক্ষম আছিল ঋষিকেশ আৰু পিতৃয়ে এই হত্যাকাণ্ড সংঘটিত কৰাৰ ইতিমধ্যে সন্দেহ প্ৰকাশ কৰা হৈছে প্ৰাথমিক তদন্তত কিয়নো এই ঘটনা হোৱাৰ পাছৰ পৰা পলাতক হৈছে পিতৃ জগদীশ হালৈ আৰু তাৰ পাছৰ পৰিৱেশ এয়া ঘৰখনত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কিহৰ বাবে আচলতে পিতৃয়ে এই কাণ্ড সংঘটিত কৰিলে সেয়া এতিয়া স্পষ্ট হোৱা নাই আৰু সেই তদন্তত পোহৰ ৰাখিব পিতৃয়ে বা আন কোনোবা লোকে এই হত্যাকাণ্ড সংঘটিত কৰিছে নেকি আৰক্ষীৰ অনুসন্ধানত পোহৰ ৰাখিব সমগ্ৰ তথ্য